Guys, good morning from Guwahati Kharguli aru ratipuwa ita time 8 basil guys ei puwa utchu baki hoda bye bye তোমালোকে ভাই বঢ়িয়া লাগিল অল দা বেস্ট হ্যাপি জার্নি যাই থাকো আৰু সদায় এনেকৈ মিলি জুলি থাকিব নেকি ফ্ৰেণ্ডছ জয়দিজা মেইন হৈছে জিন্দা থাকিব লাগে আৰু ফূৰ্তিত থাকিব লাগে এইটো কথা দৰ কেজি দে মেৰা নামাজি দি উলবা লাগিল মানে আজি যামতে যামতে দেৰি হ'ল 9টা বাজে এতিয়া যাও বাকি কালিতো নাপলুই দেৰি হ'ল কথা কেৱল কম পুৱা হৈছে ই ঘুমাইগিৰা তুই বাকি ভাই লোক ৰেডি না নাই বম পাছি ভাই কোনো এটা মানুহ হ'ব পৰা নাই মানুহ নান্দি আৰু জীৱনত ল'ৰা মানে এনেকুৱা পাত্ৰ দেখা নাই আৰু এই পাই গেলো লখৰা দূৰ থকা এই বেক সাইডে আছে গাইস আস্থা একাডেমি তো এটাই দি আছে আইপিএল টিকেট কাটলি না টিকেট কাটছো হা কাল কাটলি মই তেনে টিকেট দুখানে কাটছে স্টুডেন্ট টিকেট স্টুডেন্টও আছে সবকিছৰ যি টিকেট লাগে হেও আছে আছে সব আছে তো আমি স্টুডেন্ট টিকেটে কাটিম 500 টকাতে যদি মেনেজ হয় কাটলু নলিয়া নাই গাইস আৰু মানুহ লাইন ভয়ানক লেভেল এটা ৰেফাল সাহেব ৰাজস্থান ৰয়েলছ বক্স অফিস টিকেট দি আছে এই ভিতর সাইড কেনে মান দেখুন ভাই মানুহ এই কালি পাও তো মানুহ কেনে ভয়ানক এটা লেভেল আৰু এফালে চাহ পাৰে আৰ ভাৰ্চেছ সিএসকে আৰু এফালে আছে আৰ ভাৰ্চেছ কেকেআৰ দুটা বেলেগ সাইড দুফালে টিকেট দিব গেল দিয়া নাই কেইটা টিকেট দিব ভাই কেইটামান বাজ দিব 4:30 ৰখি থাকিব লাগব কেইটা কেইটামান আছে বুয়া 6টাতে আইছো খুলাই দিয়া নাই তে কি হ'ব দেখছে মানুহগিলা কিমান বৈ আছে এতিয়াও সব গেদাৰিং হৈছে আপা আপি নৰি দে ইমান জ্বালা সহ্য কৰি পেলাই খেলা চাব পাৰি দেবা নাটক দেখেছি সিএসকে টিকেট নাই যা নিলি কে আৰু নিবেলা গৈছে বলে স্টুডেন্ট টিকেট হে যা বাকি গাইস কবাত 1.5 ঘন্টা মান টাইম লাইন ধরলু টিকেট নাই সিএসকে টিকেট হে হৈ গেছি বে দুটো না কি দিছি মাত্র নাটক করেছি ও টিকেট নাপলু তো লোকাল হৈ ফেলে আনি রাখা টিকেট এটা দিম হা ট্রাই তো কৰিম চেন্নাই টিকেট ভ্যালুৱে ইমান না চেন্নাই টিকেটৰ এটো এইলা সব ফিল লাগ পায় ইয়াতে টিকেট নাপলাগে লাগাবে কাৰ খেলা চাব দাদা সিএসকে টিকেট হে গৈছি সিএসকে নাই যাও কিবা এটা মেনেজ কৰিব লাগিব যেনেকে ন নাই মই নাপলু হা গাইস আমি গুৱাহাটীৰ পৰা ওলাই আহিলো বাকি আই পাই গেল বৰ্তমান বাইটা তো অলপমান ৰখাও কিন্তু এলি গাইস মনটো বেয়াই মানে সিএসকেৰ খেলাখনৰ কাৰণে বহুত আশা কৰি আছিলো এই পুৱাতে লাইন ধৰি ফেলা গাইস টিকেট নাপলাই সিএসকে টিকেট শেষ কেকেআৰ আছে 24 তাৰিখে আছে দেচোন কেকেআৰ চাও দেচোন যদি কিবা জুচুতে চাৱা যাম হে কথা কেকেআৰ খেলা চাবি মাই ভাইকে আগে কইবি নি ক্রিকেট খেলা নাচাওয়াই ভাই এই 10 টাকা দিলেও মই টিকেট নাচাও কিন্তু সিএসকে ভাই সঁচাকে কৈছো যদি 2000 টাকা তো ভালো টিকেট মই লৈ দেচোন দে মই কিন্তু চাম দে গাইছ কিটা না কন্টেন্ট এটা হ'ব না আৰু চাম দে আইপিএল গুৱাহাটী গেছি কেকেআৰ খন মই চাম দে কিন্তু চেন্নাই চেষ্টা কৰিম যদি আর নাপাওয়ে কেকেআৰ খন চাই দিম আৰু হে কথা মজা আৰু গাইছে ফেলা আহি পালো মই ঘৰ কেনে মাৰাৰ না হকম সকম নহল কেনসেল হৈ গয়া সব গৰবাৰ বাকি এতিয়া কি কৰো মানে খানাই খাও নেকি এটা আকলাই এটা বাজিল তো গাইছ মই মানে কেম্বা ভোকত আছো আকৌ গমাই পোৱা নাই তো অলপমান যাই এতিয়া কবাই লাজ জেগা আছি বইলাৰ লৈ খাৱাই গাইছ বনাই খাম তো বাকি এফালে ডাইৰেক্ট আহি পালো মই হোন্দাৰ দোকান আৰু চাহ পাৰে দুনিয়াৰ বইলাৰ ক'ত থৈছে হোন্দা বইলারে বেঙ্গল বইলার ইসি ও কাটা মাংস না আগৰ কাটা আগৰ কাটা নহয় ঠিক এটা তো নিবি কি দিলা খাওয়া বাদ দিছ নো কে পয়সা থাক কুছি নি ইসিয়ালো টান বসি দে আধা কেজি দি আধা কেজি মুঠি আধা কেজি দে আৰু গাইস হোন্দাৰ বইলাৰৰ দাম কিমান জানা 200 টকা কেজি তো আপোনালোকৰ ফালে বইলাৰৰ দামনো কিমান কমেন্ট কৰি দেখচোন গম পাম মানে দাগা কিটা নতুন কৰি ভাল কৰিছে কিন্তু
বেলেগ যি হ'লেও আগৰ কিটা যি খয়জ আছিল ও দাগা 2 বছৰ থাকা ৰেনু তই গনিলো 25 কৈছো 26 টো থাকিলে 27 কৰিম এবাৰ ৰেনু 2 বছৰ গ্যাৰান্টি থাকে তেতিয়া 2 বছৰ 27 হাল্লা কৰবে এমাৰো 27 হাল্লা কৰবে কোনো মানুৰে গ্যাৰান্টি নাই দাগাৰ গ্যাৰান্টি আছে যাবিছে না নাই তোৰ গ্যাৰান্টি দিবৰ 2 বছৰ থাকিব নৰো দাগা 2 বছৰ মাতনাম তাকৰে পারবো গোটা যোগাৰ লৈ পালো খোৱাৰ আৰু শুক্ৰানে এফালে জুইতুল দিলাক আৰু কলপাত কি কাটলি শুক্ৰান মাংস খানে ধুই পেলাই থৈ দিওঁ ৰ ভাল লাগাৰ কাৰণে ঘৰৰ পৰা বাচা আনবে যা থাকবি এটা কাম শুনি কিবা এটা শুনি লাগে কলপাত ভাইবে বেলেগ কলপাতত মাংস দিওঁ নেকি নাই 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 চুই কিবা পূৰ্বে নদী এ গাইছ মোৰ কিবা কলপাতত বনাই পেলাই খাবা ইচ্ছা যায় আই উহেছো হে বা পুৰি চুৰি কিন্তু হলি কলপাততো সম্ভৱ নহব কেৰাহীটো বনবা লাগব দে গাইছ আজি অ কিয়া বগান ভাই কৰ পাই নুমলি খেলা লাইছলো মুরবি ঠান্ডা হ এ রাগলে বাদ দি মাংস জাঙ্গ কলপাত খসিয়া খানা খাবাইছে মুরবি ও বন্ধ হই ফেলে ই বইল কৰি খাও দে বইল কৰি খাবা বলে শাক নাই না শাক থাকলে বেছি ভাল লাগে আৰু হয় জ্বালা দেও আমি কেহে জ্বালা দেও আসলে খা না খাবা পাৰি কিন্তু নকৰা গ্ৰেভি নহয় না বইলে খাবাইছে হৈছে দে মাখি খাৰো ভাতটো বনবি ঘৰতে শুক্ৰান মোৰ পগানে হাল্লা কৰি আছে পগানে ভাত খাব দে ঘৰত এটা আঞ্জা দিবি কি শুক্ৰান চেনি দিবি অলপ জ্বালা আছে আজ খান অলপ চেনি দাও দে সৰু চলি খাব না মান মিঠা কৰি দি অলপ কেন না কৰা জ্বালা হক দে খাম মহৰ চলি ভাগত পৰো নেকি জ্বালা কিয়া এই দুটা বুজলো একেলগে খাই দিম দেখছে গাইছ চলি কথা নকদে একো কবা ইচ্ছা নাই মোৰ কিবা কেম্পা ভাগাৰ লাগি আছে আজি বাকী এফালে আঞ্জাও ফাইনেলি হল আমি এতিয়া খাবা লাগে কে নাই বগান মাৰি দে আৰু একগৰা ভাত চাত গিটা খাই উঠলো বাকী এতিয়া যাবা আছো এটা প্ৰগ্ৰেমত গম পাবি ৰ গাইছ অলপমান যাই পাবিয়ে তো বাকী নিদেন কে নাই মানে এতিয়া ফুলি আহো ভাতটো খাই ললো পুৰা আমি ৰাকেশ জুনিয়ৰক সম্বোধনা জ্ঞাপন কৰিবলৈ বিচাৰিছো আৰু প্ৰথমতে আমি তেখেতক এটি সৰুদয়াৰ জাপিৰে আমি সম্বোধনা জনাম জিতুমণি কলিতাই খুব ডাঙৰ হাততালিৰে আমি ৰাকেশ জুনিয়ৰক স্বাগতম জনাইছো লগতে তেওঁক এখন ফুলাম গামোচাৰে আমি সম্বোধনা জনাব বিচাৰিছো আৰু সম্বোধনা জনাব আমাৰ জননী সমাজৰ কাৰ্যকৰ্তা মৃন্ময় শৰ্মাই এটি ডাঙৰ হাততালি ৰাকেশৰ বাবে আমি ৰাকেশক আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এটা শুভেচ্ছা আমি জ্ঞাপন কৰিবলৈ আমি আহ্বান জনাইছো ধন্যবাদ বহুত বহুত ধন্যবাদ মানৱ দা আছে চিতু আছে বহুত দিন আগৰ পৰা কৈ আছিল তেনেকে তুমি আহিব লাগে তো যোৱাবাৰ মই আসলো বিৰাটে ভাল লাগিছিল তো এইবাৰো আহিলো তো এফালে আছে ৰামচৰণ দা এফালে কণ্টৰ পৰা হয় না তো বিৰাটে মোৰ ফেভৰাইট হয় প্ৰতিযোগিতাৰ ওপৰত বিৰত হৈছে প্ৰতিযোগিতা নকৰোঁ আৰু বিহু এনে কৰি আছো এতিয়াতো বিহু গৈয়ে আছো কথা হৈছে প্ৰতিযোগিতাৰ পৰা মই অলপ আজি 2 বছৰ আগৰ পৰা মই পাতিছো মানে টঙালী আমাৰ তামোলপুৰ টঙালী বিহু দলৰ ক্লাছ 3 পিছত মই বিহু কৰা আহিছো মানে কম্পিটিশ্যনৰ পৰা বাদ দি দিলোঁ কাৰণ কেলে মই বিহু কৰিব গ'লে মোৰ মানে জ্ঞানমুগ্ধ মোৰ মানে ষ্টুডেণ্ট বহুত আহে মোক মানে ভৰি চুব মানে বহুত আহে যাৰ কাৰণে মোৰ লাজ লাগে আচলতে ইমান ষ্টুডেণ্টবিলাকে মোক ভৰি চুব আহে মই ষ্টুডেণ্টবিলাকৰ লগতে কম্পিটিশ্যন কৰি আছোঁ মোৰ নিজৰ তেনেকুৱা এটা মনোভাৱ হয় আৰু মাজে মাজে কিছুমান নাচনি কয় ছাৰ আপুনি বাদ দিয়ক বিহু কৰিবলৈ আপুনি জাজ কৰিবলৈ যাওক কিবা কিবি ইত্যাদি ইত্যাদি কয় যাৰ কাৰণে মই আচলতে বিহু এতিয়া অলপ দূৰত আছোঁ হয় দূৰত মানে বিহুৰ বেছি ভিতৰতহে সোমাইছোঁ কিন্তু এই কম্পিটিশ্যনৰ পৰা দূৰত আছোঁ গাইস আই পালো বিহু কৰ্মশালা এইখিনি জায়গাৰ নাম হৈছে বৰাজুল তো ভালে লাগে যোৱাবাৰ মই আসলো এইবাৰ আহিলো লগে লগে সন্মান গিলে মানে ইমান সন্মানো পাত্র নহয় দিছো বাপা
তো বাকি কেনে চলি আছে প্রোগ্রাম কেনে মজা আজি 4 নম্বৰ দিন বাকি ঘরে মানব দা আছে কেনে চলি আছে প্ৰোগ্রাম একদম বহুত সুন্দৰ আমি যেনেকুৱা ভাবিছিলোঁ তাতকৈ বেছিকৈ ভাল হৈছে যোৱাবাৰো আমি কৰিছিলোঁ জাবজাবকুছি প্ৰাথমিক বিদ্যালয় খেলপথাৰত ৰাকেশ আহিছিলে আৰু ৰাকেশক এইবাৰো ধন্যবাদ ৰাকেশে আজি এইবাৰো আমাৰ আরে কে নাই মে বিহু আৰু খেলা বুলি কলি ৰাকেশ সদায় যাওৰব তো বাকি যি নক কেদিনমান চলব এই প্ৰোগ্রামটো 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আমি শেষ কৰিম 22 তাৰিখে অৰ্থাৎ 16 মাৰ্চৰ পৰা 22 মাৰ্চলৈ 22 মাৰ্চ হ'ব হে গ'ল আৰু 2 দিন আছে কবাত 2 দিন আছে 2 দিন আছে তো শেষৰ দিনা আমি এটা অলপ ভাল মনোৰঞ্জনমূলক এটা কাৰ্যক্ৰম আমি ৰাখিম তাত আমাৰ অভিভাৱক অভিভাৱিকাসকল থাকিব আমাৰ নাচনীসকল থাকিব আৰু কিমান মানতে হেৰি আছে ছাত্ৰ ছাত্ৰী আছে টোটেল আইভাৰ 135 ষ্টুডেন্টস আছে ন তো বাঢ়ি যায় আছে বছৰ বছৰে বৰ বৃদ্ধি হয় তাহলে চাহ পারে মানুহ আছে তো একদম চাই আছে প্রোগ্রাম চাই আছে শিকিলা নে নিশিকিলা এতিয়া সাপোৰ্টিভ বজাতে আমি মিডিউকে কঁকালখন মিডিউকে ভুগি থাকিম লাহে লাহেকে আৰু তালে তালে আমি পদচালন কৰি থাকিম পদটো অকণমান উঠা নমা হৈ থাকিব অকণমান এনেকে নহয় অকণমান একদম মিডিউ সৰু সৰুকে এনেকে আমি এনেকে চাপৰি বজাম ধানে দায়ে গলা নাচনিয় পিছলৈ নাচালা ঐ পিছলৈ নাচালা ঐ এৰি গলা চেনেহৰটোক কি নাছিলা হাইটোত ঘূৰিবা এই গান লাগছি মজা একদম মজা ইয়াত ভাই কেন লাগছি তো নার কেন লাগছি মাতে রে নাই বঢ়িয়া বঢ়িয়া এতে গোটা গিটাৰ এতে ঘৰ হা বঢ়িয়া বিহু টাইমতে বিহু চাবা আহিম বঢ়িয়া ধন্যবাদ প্ৰথমতে আমি মাননীয় মনোজ দাক সম্বৰ্ধনা জনাব মিনময় শৰ্মাই এইবাৰ আমি নীৰেণ দাক সম্বৰ্ধনা জনাব বিচাৰিছো তেওঁ সম্বৰ্ধনা জনাব ধিতুমণি কলিতাই লাগিল আল্লাহ নকৰবি গালি বাৰ পুহে পালে শিকি আছে দে তো বাকী গাইজ আইটো বিৰাতে বেছি ভাল লাগিল বঢ়িয়াকে বিহু চালো মানে ৰামচৰণ দা যিহেতু মোৰ প্ৰিয় তাতে দেখা পাই কি কম বিৰাতে দিল চুই গেছি তো বাকী এতিয়া যাই থাকিব লাগে বাই বাই বৰ্তমান আছো মই মামা ঠেত মানে
এ যদি আমি প্ৰগ্ৰামটো কৰিলো তাৰে ওচৰতে মামাথাইৰ ঘৰ বাকী কিয় নাই ভিডিঅ' চাওঁ তহঁতে চবে এই বঢ়িয়া কি কৈছে কালি ৰাতিপুৱা আমাক বিহুৰ ভিডিঅ' লাগব আমি বিহুৰ ভিডিঅ' চাম আর তো ভাল লাগছে দে মানে রিক্সা মানে মামা ঠিক আজি বহু বছৰৰ মূৰত আহিলো 5 বছৰ না 6 বছৰৰ মূৰত আৰু আহি ৰিক্সা নচলি তো বঢ়িয়া আৰু দে 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 তেতিয়া টাইম 10টা বাজি গেল আৰু তেতিয়া বিহু কৰ্মশালাত গেলো তাৰপিছত আহি মামা ঠিক গেলো তো ভালে লাগিল দিনটো বহুত মানে দাউৰি গাইছ ফিৰিছা কেনেকুৱা পালে কমেণ্ট কৰি জনাবা বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই